বিটিচিত অসমীয়া ভাষা নিষেধ কৰাৰ ষড়যন্ত্ৰ চলিছে। অলপতে ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তত এই কথা পৰিস্ফুট হৈছে। এই অভিযোগ কোকৰাঝাৰৰ সমষ্টিৰ নিৰ্দলীয় সাংসদ নৱকুমাৰ শৰণীয়াৰ। যদিহে বিটিচিত অসমীয়া ভাষাটো সেকেন্ড ক্যাটেগরি ভাষা কৰা হয়, অসমৰ বিজেপি চৰকাৰে এই ভাষা নিষেধ কৰা যিটো ষড়যন্ত্ৰ তাৰ অংশ হিচাপে এই কামটো কৰিছে। বিটিচিৰ 30 লাখ জনতাৰ 24 লাখৰো অধিক লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে। অসমৰ বিজেপি চৰকাৰে অসমীয়া ভাষা ধ্বংস কৰাৰ অংশ হিচাপে বিটিচিত এনেকুৱা ভাষা আইন বলবৎ কৰিব বিচাৰিছে বুলি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সাংসদ শৰণীয়াই উল্লেখ কৰে। কাৰণ বিটিচিত থকা 30 লক্ষ জনসাধাৰণৰ প্ৰায় 24 লক্ষতকৈ বেছি লোকে অসমীয়া ভাষা কয় বা পঢ়ে বা লিখে। অসমৰ বিজেপি চৰকাৰে এই ভাষা নিষেধ কৰা যিটো ষড়যন্ত্ৰ তাৰ অংশ হিচাপে এই কামটো কৰিছে। অসমত জোৰ কৰি কা জাপি দি চৰকাৰৰ অংশীদাৰ দল বিপিএফে চিৰাং জিলাৰ খাগ্ৰাবাৰীৰ আই নৈৰ পাৰত বিজয় উৎসৱ হিচাপে দৈজিং উৎসৱ আৰম্ভ কৰিবলৈ লৈছে। কা বিৰোধী আন্দোলন চলি থকাৰ মাজতে খুৰা মাংস আৰু জোৱাৰৰ এই উৎসৱ শৰণীয়াই বিটিচিবাসীক বৰ্জন কৰিবলৈ আহ্বান জনায়। অসমত জোৰ জবৰদস্তি কা জাপি দি তেওঁলোকে বিজয় উৎসৱ মনাৰ কাৰণে এইবাৰ দৈজিং ফেষ্টিভেলত বৃহৎ আয়োজন কৰিছে। তাত মদ, গাহৰি, হৰিণাৰ মাংসৰ পৰা আৰম্ভ কৰি জুৱালৈকে সকলো আয়োজন চলিছে। বিটিচিবাসী তথা অসমবাসী ৰাইজক এই দৈজিং ফেষ্টিভেল বৰ্জন কৰাৰ কাৰণে মই আহ্বান জনাইছো। তেওঁ গঠন কৰা গণ সুৰক্ষা পাৰ্টীয়ে আগন্তুক বিটিচি নিৰ্বাচনত 35খনৰো অধিক আসন দখল কৰিব বুলি দৃঢ়তাৰে কয় সাংসদ নৱ শৰণীয়াই। বঙাইগাঁৱৰ পৰা তেজস ত্ৰিপাঠী, প্ৰাগ নিউজ।